ওয়েলকাম বেক টু আৱাৰ চেনেল। মই অংকুৰ, আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ আগত উপস্থাপন কৰিম মহিলাসকলৰ যি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি, এই উদ্যমিতা আঁচনিখনৰ ওপৰত মোক বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে বিভিন্ন ধৰণৰ কুৱেশ্যন বা প্ৰশ্ন সুধি আছিল। সেই সম্পৰ্কে মই আপোনালোকৰ আগত অৱগত কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আন দিনাৰ দৰে আজিও এটা সৰু ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বহুতো বন্ধু বান্ধৱীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল যে যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নামে এখন আঁচনিৰ জৰিয়তে প্ৰত্যেক আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰদান কৰিব 10,000কৈ টকা। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ফৰ্ম লাভ কৰিছে। সেই প্ৰপত্ৰসমূহ বিতৰণ কৰিছিলে কিমান তাৰিখৰ পৰা? জানুৱাৰী 18 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰতে প্ৰত্যেক ডিষ্ট্ৰিক্টতে প্ৰপত্ৰ বিতৰণ কৰিছে আৰু প্ৰায় সংখ্যক বন্ধু বান্ধৱীয়ে বা আত্মসহায়ক গোটৰ মহিলাই সেই প্ৰপত্ৰসমূহ লাভ কৰিছে। এতিয়া মোক কেইবাগৰাকী বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল যে যি ফৰ্মখনত থকা যিহেতু অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো সংলগ্ন কৰিবলৈ কৈছে বা ফৰ্মখনত দিবলৈ কৈছে। এতিয়া তেওঁলোকে কি ফটো দিব লাগিব সেই সম্পৰ্কে মোক সুধি আছিল। মই আপোনালোকক জনাই আছোঁ আপোনালোকে কি ফটো দিব লাগিব। বন্ধু বান্ধৱীসকল, 2023 চনৰ ছেপ্টেম্বৰ 17 তাৰিখে অমৃত বৃক্ষ আন্দোলনৰ আঁচনিখনৰ বা অমৃত বৃক্ষৰ আন্দোলনৰ দিনা আপুনি নিশ্চয় গছপুলি দুটা চৰকাৰে দিয়া ৰোপণ কৰিছিলে। সেই গছপুলিকেইটা ৰোপণ কৰাৰ পাছত আপোনালোকে নিশ্চয় ফটো মাৰিছিলে, কিন্তু সেই ফটোকেইখন বা আপোনালোকে GPS কেমেৰাত মৰা ফটোকেইখনৰ কোনো প্ৰয়োজন নাই। এতিয়া যিহেতু ইয়াত আপুনি অপশ্যনটোলৈ মন কৰিব, ফৰ্মখনৰ অপশ্যনটোত লিখা আছে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো, অৰ্থাৎ আপোনাৰ পুলিকেইটা জীয়াই আছেনে নাই সেই সম্পৰ্কে আপুনি নতুনকৈ ফটো মাৰিব। অকল গছপুলিকেইটাৰ ফটো মাৰিব, ওচৰত কোনো মহিলা বা কাকো নৰখাব। অকল পুলিকেইটাৰ ফটো মাৰি আপুনি প্ৰিণ্ট আউট দি পেলাই ফৰ্মখনত সংলগ্ন কৰিব। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকৰ কনফিউজনসমূহ দূৰ হ'ল। তাৰপিছত আমি যদি আঁচনিখনৰ লক্ষ্যৰ সম্পৰ্কে চাবলৈ যাওঁ, লক্ষ্যৰ সম্পৰ্কে কি কৈছে? মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লক্ষ্য হৈছে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগ লাখপতি বাইদেউ হ'বলৈ সহায় কৰা আৰু অনুদান উদ্যমিতা পুঁজি হিচাপে আৰ্থিক সাহায্যৰ জৰিয়তে বাৰ্ষিক ন্যূনতম 1 লাখ টকা উপাৰ্জনৰ সুবিধা প্ৰদান কৰা হৈছে। বন্ধু বান্ধৱীসকল, মানে কি অসম চৰকাৰে কি কৰিছে? প্ৰত্যেকগৰাকী গোটৰ সদস্যকে 10,000 টকা প্ৰদান কৰি পেলাই তেওঁ বাৰ্ষিক উপাৰ্জন কৰাৰ লক্ষ্য কি কৰিছে? 1 লাখ টকা পৰ্যন্তলৈকে বা 10,000 টকা তেওঁলোকে 1 লাখ টকা উপাৰ্জন কৰিব পাৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে, বা আপুনি যদি ফৰ্মখনত চায় তেতিয়াহ'লে ফৰ্মখনতো আপুনি দেখিব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আঁচনিখন কিদৰে ৰূপায়ণ কৰিব বা ৰূপায়ণৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ ৰূপায়ণৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সকলো যোগ্য সদস্যই প্ৰথম পৰ্যায়ত উদ্যমিতা পুঁজি হিচাপে প্ৰতি সদস্যই 10,000 টকা অনুদান পাব। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰিৱৰ্তে আপোনালোকে কিমানকৈ লাভ কৰিব? পিছৰ পৰ্যায়ত প্ৰথম পৰ্যায়ত যদি আপোনালোকে 10,000 টকা লাভ কৰে, পিছত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 25,000 টকা পৰ্যন্ত। বন্ধু বান্ধৱীসকল, কেইবাগৰাকী বন্ধু বান্ধৱীয়ে মোক কমেণ্টৰ জৰিয়তে এটা কথা সুধি থাকে। আপোনালোকে নিজৰ ফৰ্মখনলৈ মন কৰিব। ফৰ্মখনৰ 21 নম্বৰ সেই টপিকটো বা 21 নম্বৰত কি লেখা আছে সেইটো মন কৰিব। সেই 21 নম্বৰটো সম্পৰ্কে সবিশেষ জনাবলৈ কৈছে। 21 নম্বৰত লেখা আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য গঠন, মণ্ডল পৰ্যায়ত সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি? অৰ্থাৎ মই আপোনালোকক ভাল ধৰণে বুজাই দিছোঁ, যদি আপোনালোকৰ গোটটোৱে
যদি ঋণ লৈ থোৱা আছে বা বেংকৰ পৰা লোন লৈ থোৱা আছে তেন্তে আপোনালোকে ইয়াত হয় দিব যদি সেই লোনখিনি আপোনালোকে মাৰি কমপ্লিট কৰিলে বেংকৰে হওক নিজৰ আত্মসহায়ক গোটৰ বেংকৰে হওক আত্মসহায়ক গোটটোৱে যিহেতু বেংকৰ পৰা লোন লৈ থোৱা আছে হয়তো আপুনি মাইক্ৰ' ফাইনেন্সৰ পৰাও লৈ থ'ব পাৰে আৰু বিভিন্ন বেংক বা বিভিন্ন অনুষ্ঠানৰ পৰা লৈ থোৱা আছে যদি আপুনি সেইখিনি লোন লৈ থৈছে তেন্তে হয় দিব যদি লোন লোৱা নাই সেইখিনি মাৰি কমপ্লিট কৰিলে তেন্তে নহয় অপশ্যনটোত আপোনালোকে ক্লিক কৰিব বা অপশ্যনটো আপোনালোকে দি দিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে নহয় অপশ্যনটোতো ক্লিক কৰিব পাৰে আৰু হয় অপশ্যনটোতো ক্লিক কৰিব পাৰে বা ৰাইট চিন দিব পাৰে কেনেকৈ দিব সম্পূৰ্ণকৈ মই বুজাই দিছোঁ আৰু এটা কনফিউজন হৈ থাকে প্ৰায় সংখ্যক বন্ধু বান্ধৱী আপোনালোকৰ নিজৰ ফৰ্মখনলৈ মন কৰক 22 নম্বৰ টপিকটো 22 নম্বৰত কি লেখা আছে CL নম্বৰ 22টোত পুঁজিৰ দ্বাৰা সংগ্ৰহ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ অংশত চাই লওক ইয়াত লেখা আছে আমি এতিয়া সেই ফৰ্মখনৰ আপুনি নিজে গ অংশলৈ যাব গ অংশত কি লেখা আছে নিজে মন কৰক আপুনি নিশ্চয় দেখিব পাৰিছে গ অংশত বিভিন্ন ধৰণৰ ব্যৱসায় লিখা আছে তাত ব্যৱসায় যদি আমি মন কৰিবলৈ যাওঁ কিমানটা 152টা ব্যৱসায় পাম সেই 152টাৰ ভিতৰত আপুনি কোনটো কৰিব বিচাৰে বা আপুনি কোনটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোৱে আপুনি সেই 22 নম্বৰত সুন্দৰকৈ লিখি ৰাখিব যদি আপুনি ইংলিছত লিখোঁ বুলি ভাবে লিখিব বা অসমীয়াত লিখোঁ বুলি ভাবে সুন্দৰকৈ লিখি দিব মই ভাবিছোঁ আপোনালোকৰ কনফিউজন কোনো নাই তাৰপিছত এতিয়া শেষ টপিকটোৰ ওপৰত মই আলোচনা কৰিবলৈ ওলাইছোঁ যিহেতু আত্মসহায়ক গোটৰ MIS কোড সেই MIS কোডটো ক'ত পোৱা যায় কেনেদৰে লাভ কৰিব সেই সম্পৰ্কেও মোক প্ৰায়খিনি প্ৰশ্ন বা কুৱেশ্যন আহি থাকে সেই প্ৰশ্ন বা কুৱেশ্যনখিনিৰ ওপৰত মই গুৰুত্ব দিম এই MIS কোডটো আপুনি লাভ কৰিবলৈ হ'লে আপুনি গোটৰ সভাপতি বা ছেক্ৰেটাৰী গৰাকীৰ লগত যোগাযোগ কৰিব তেওঁৱে সেই MIS কোডটো প্ৰদান কৰিব নিশ্চয় আপুনি জানিব পাৰিলে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বেনাৰখনত বা থাম্বনেইলখনত দেখিছে 17 ফেব্ৰুৱাৰীত 10,000 টকা বা তেনেদৰে লেখা আছে কি যিহেতু হিমন্ত বিশ্ব শৰ্মাই এখন সভাত আগবঢ়াইছিলে কি মন্তব্য 17 তাৰিখে সকলো মহিলাকে প্ৰপত্ৰসমূহ জমা দিয়া বা সাবমিট কৰিবৰ বাবে তেওঁ ক'ব বন্ধু বান্ধৱীসকল নিশ্চয় জানিব পাৰিছে এক্সেক্টলি তেওঁলোকে 17 ফেব্ৰুৱাৰী বুলি বা হিমন্ত বিশ্ব শৰ্মাই 17 ফেব্ৰুৱাৰী বুলি কৈ দিয়া নাই 17 তাৰিখ বুলি কৈছিলে নিশ্চয় আপোনালোকৰ 20 তাৰিখৰ আগতেই আপোনালোকক প্ৰপত্ৰসমূহ জমা কৰিবৰ বাবে দিব সেই হেতু আপোনালোকে নিজৰ ডকুমেন্টছখিনি ৰেডি কৰি ৰাখিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে মই সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি আপোনাৰ কিবা কুৱেশ্যন ৰৈ গৈছে প্ৰশ্ন ৰৈ গৈছে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিব মই আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম বন্ধু বান্ধৱীসকল যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ